নমস্কাৰ বন্ধুসকল, মই পংকল কাকতিয়ে মোৰ ইউটিউব চেনেল পজিটিভ নলেজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই বৰ্তমান উপস্থিত আছোঁ নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ত। আজি এটা বিশেষ কাৰণত এই বিদ্যালয়লৈ আহিছোঁ। সদৌ অসম ভিত্তিত তৰ্ক প্ৰতিযোগিতা আয়োজন কৰিছে নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ে। এই তৰ্ক প্ৰতিযোগিতাত কোন কোন বিদ্যালয় বা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিবলৈ আহিছে, আহক আমি সকলো জানো। ৰাজবংশী ঘৰণী সদৌ অসম ভিত্তিক তৰ্ক প্ৰতিযোগিতা নৱম, দশম, একাদশ আৰু দ্বাদশ শ্ৰেণীত আয়োজন কৰা হৈছে নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সৌজন্যত। আজি তৰ্ক প্ৰতিযোগিতাৰ মূল বিষয় হৈছে তথ্য প্ৰযুক্তিৰ বহুল প্ৰয়োগে শিক্ষা ব্যৱস্থা অধিক ফলপ্ৰসূ কৰি তুলিছে। আহকচোন, তৰ্ক প্ৰতিযোগিতাত বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। আমি তেখেতসকলৰ আমি তৰ্ক প্ৰতিযোগিতাসমূহ দেখুৱাই যাবলৈ আপোনালোকক দেখুৱাই গৈছোঁ। For those in remote areas, IT enables distance learning and remote education initiatives, promoting flexibility in learning and ensuring that students have access to quality education regardless of their location. IT ensures that learning for any individual is uninterrupted, even during challenging times. In fact, not only that, but IT has also made innovation step up more than ever, which tells us that innovation is another area where IT shines. IT fosters open innovation ecosystems by facilitating collaboration and communication, and by knowledge sharing among individuals, organizations, and communities worldwide. A report by the World Economic Forum has found that digital technologies have the potential to close the skill gap and prepare students for the future of work. Moreover, a report by the Confederation of Indian Industry has found that the use of digital technologies has the potential to transform the educational sector in India. Also, a report by the World Economic Forum has also stated that yes, শিক্ষকৰ দ্বাৰা চলি আছে বিশ্বৰ প্ৰেক্ষাপটত বিশ্ব স্বাস্থ্য সংস্থাৰ দৰে সংস্থাই 15 পৰা 19 বছৰীয়া ছাত্ৰ ছাত্ৰীৰ মানসিক স্বাস্থ্য তথা আত্মহত্যাৰ বিষয়ে দাঙি ধৰে। তেনে প্ৰেক্ষাপটত আজিৰ সদনত উত্থাপিত বিধেয়কখনৰ বিৰোধিতা কৰিবলৈ বাধ্য হৈছোঁ মাননীয় অধ্যক্ষ মহোদয়, কিয়নো মই বিচাৰোঁ শিক্ষা ব্যৱস্থাৰ প্ৰকৃত উন্নয়ন। মাননীয় অধ্যক্ষ মহোদয়, যদি কেৱল ভাৰতৰ শিক্ষা ব্যৱস্থাৰ কথা আলোচনা কৰিবলৈ সদনত বিধেয়কখন উত্থাপিত কৰা হৈছে, তেন্তে বিধেয়কখনৰ চৰকাৰী পক্ষৰ দলপতিয়ে ভাৰত শব্দটো কিয় অন্তৰ্ভুক্ত নকৰিলে মাননীয় অধ্যক্ষ মহোদয়? আজি বিশ্বৰ গাজা, ইজৰাইল, ইৰাণ, আফ্ৰিকাৰ বিদ্যালয়ত সাধাৰণতে কিতাপ এখনৰ অভাৱ আৰু একবিংশ শতিকাৰ প্ৰযুক্তিৰ যথেষ্ট হানি কৰিছে। তেনে প্ৰেক্ষাপটত আজিৰ সদনত বাধ্য হৈছোঁ বিৰোধিতা কৰিবলৈ মাননীয় অধ্যক্ষ মহোদয়, কিয়নো মই নিজ চকুৰে দেখিছোঁ মাননীয় চৰকাৰী পক্ষৰ সদস্যসকলৰ দৰে চকু মুদা নহয় আমি। মাননীয় অধ্যক্ষ মহোদয়, বিধেয়কখনত উপস্থিত উল্লেখিত বহুল প্ৰয়োগী শব্দটো পৰিসৰ জানিব বিচাৰোঁ। আজি বিশ্বত মোবাইল এডিকশ্যনৰ দৰে নতুন সমস্যা আহিছে, তেনেস্থলত এই বহুল সমস্যা এই প্ৰয়োগে কিদৰে শিক্ষা ব্যৱস্থাক ফলপ্ৰসূ কৰি তুলিব সেয়া সন্দেহজনক আৰু আকাশত চাং পতাৰ দৰে কথা। মাননীয় অধ্যক্ষ মহোদয়, শিক্ষা ব্যৱস্থাত তথ্য প্ৰযুক্তিৰ বহুল প্ৰয়োগ একবিংশ শতিকাৰ পৰাই আৰম্ভ হৈছে, কিন্তু বিশ্বৰ উল্লেখযোগ্য গুৰুত্বপূৰ্ণ আৱিষ্কাৰসমূহ যেতিয়া আৰম্ভ হৈছিল, তেতিয়া শিক্ষা ব্যৱস্থাত তথ্য প্ৰযুক্তিৰ বহুল প্ৰয়োগ হোৱা নাছিল। মাননীয় অধ্যক্ষ মহোদয়, মই উদাহৰণস্বৰূপে ক'ব বিচাৰোঁ টমাছ আলভা এডিছনে 2000তকৈ অধিক বস্তু আৱিষ্কাৰ কৰিছিল। মেডাম কিউৰিয়ে ৰেডিয়াম, কিউৰিয়াম, পলৰিয়াম আৱিষ্কাৰ কৰি দুবাৰকৈ নোবেল বঁটা লাভ কৰিছিল, কিন্তু সেই সময়ত শিক্ষা ব্যৱস্থাত তথ্য প্ৰযুক্তিৰ বহুল প্ৰয়োগ হোৱা নাছিল। মাননীয় অধ্যক্ষ মহোদয়, মই ক'ব বিচাৰোঁ যোৱা 16 ডিচেম্বৰত মুম্বাইৰ এগৰাকী 14 বছৰীয়া ছাত্ৰী মাকৰ মোবাইল ফোনত গেম খেলি থাকোঁতে 2 লাখ টকা হেৰুৱাই নিজৰ আত্মহত্যা কৰিবলৈ বাধ্য হৈছে। গতিকে মাননীয় অধ্যক্ষ মহোদয়, শিক্ষা ব্যৱস্থাত তথ্য প্ৰযুক্তিৰ বহুল প্ৰয়োগে যদি অধিক ফলপ্ৰসূ কৰি তুলিছে, তেন্তে এই চাইবাৰ অপৰাধৰ বৃদ্ধি কিয় হৈছে? মাননীয় অধ্যক্ষ মহোদয়, মই আমাৰ মাননীয় চৰকাৰী পক্ষৰ সদস্যসকল কৈ থৈ গৈছে, COVID-19ৰ সময়ত
ইণ্টাৰনেট বা অনলাইনৰ যোগেদি পঢ়া শুনা কৰিছে কিন্তু কোভিড-19 সময়ত ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনা বাদ দি কিছুমান ছাত্ৰ ছাত্ৰীয়ে অককৈ পাহৰি গৈছিল গতিকে মাননীয় অধ্যক্ষ মহোদয় শিক্ষা ব্যৱস্থাত তথ্য প্ৰযুক্তিৰ বহুল প্ৰয়োগ কেনেকৈ হৈছে মাননীয় অধ্যক্ষ মহোদয় মই ক'ব বিচাৰোঁ প্ৰযুক্তিবোৰ নিখুঁত নহয় শিক্ষাৰ বাবে যেনেকৈ বহু সুবিধা আনে তেনেকৈ ইয়াৰ কিছুমান অসুবিধাও লক্ষ্য ৰাখিব লাগে মাননীয় অধ্যক্ষ মহোদয় বিক্ষিপ্ততা আৰু মনোযোগৰ অভাৱ ডিজিটেলাইজেশ্যনৰ অৰ্থ হ'ল একাধিক সম্পদ আৰু তথ্যৰ উৎস যেনে ৱেব পৃষ্ঠা ছ'চিয়েল নেটৱৰ্ক বা আদিৰ বাবে সীমাহীন প্ৰৱেশ মুকলি কৰা আৰু সেয়ে এই বিষয়বস্তুৰ পৰা মনোযোগ আঁতৰাই লৈ যায় মাননীয় অধ্যক্ষ মহোদয় আমি যিমানে তথ্য প্ৰযুক্তিৰ কথা নকওঁ কিয় এই তথ্য প্ৰযুক্তিৰ সম্বলিত 1000তকৈ অধিক কোম্পানীয়ে কেৱল 2022 চনতে 1,52,000 চাকৰি বাহিৰ কৰি দিব First of the event has left no stone unturned to mystery to this house. But as a conscious member, I would like to say against the motion that information technology has made the education system more fruitful. Honorable Speaker, sir, I would like to start my argument by saying that technology is a useful servant, but it is a dangerous master. Honorable Speaker, sir, with the excess use of IT creates a dependency among students for finding each information. Honorable Speaker, sir, my fellow opponent has said that with the help of information technology, they have successfully passed UPSC and cracked APSC. But we didn't forget that there is one institution, Akmal Foundation. They have succeeded without use of information technology. The students of Akmal Foundation didn't have a single mobile phone to use, and with this, they cracked APSC, UPSC, and many more. And they all are not like the students who have very high-fi mobiles, laptops. They are the students of the average class people. But they have proved that and we can succeed without the use of information technology. Honorable Speaker, sir, Elon Musk said that the excessive use of information technology creates a dependency and one day it will take our jobs. Honorable Speaker, sir, I would like to mention one example of a case which was occurred in the University of Australia. In the University of Australia, they have told their students to give an assignment which contains 30 marks. And that student, with the help of artificial intelligence, has created that assignment and submitted it. And the teacher understands that with this shortage of time, one student cannot create it like this as they would within a short period of time. So they catch him and they ask him that how you have created. And then he thinks that with the help of AI I have created. This proves that nowadays students are 100% dependent on AI. Honorable Speaker, sir, nowadays students are using AI for creating images and even creating music and even they have started to manipulate the whole education system, replacing the traditional skills of the teacher. Honorable Speaker, sir, I would like to say that with the কেৱল চালেতেৰে কোৱা কথা কৈ প্ৰকৃত সত্যক দাব দিবলৈ চেষ্টা কৰা লোকসকল মনৰ জগতত অন্ধ আৰু দূৰদৃষ্টিহীন মাননীয় অধ্যক্ষ মহোদয় আজিৰ সময়ত আন একাডেমীৰ দৰে মঞ্চ অনলাইন মাধ্যমত চিকিৎসা বিজ্ঞানৰ পৰা অভিযান্ত্ৰিক বিষয়লৈ তথা কাৰিকৰী শিক্ষাৰ পৰা প্ৰশাসনিক সেৱা পৰ্যন্ত নতুন বিষয়ৰ শিক্ষা প্ৰদান কৰি শিক্ষা ব্যৱস্থাত এক ফলপ্ৰসূ ৰূপ প্ৰদান কৰিছে এই ক্ষেত্ৰত তথ্য প্ৰযুক্তিয়ে কেনেদৰে শিক্ষা ব্যৱস্থাৰ ফলপ্ৰসূ উন্নয়ন কৰা নাই তাৰ প্ৰশ্ন মই বিৰোধী পক্ষৰ সদস্যসকলক সুধিব বিচাৰিছোঁ মাননীয় অধ্যক্ষ মহোদয় বিৰোধী পক্ষৰ সদস্যসকলক মই এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ
বিচৰা নাই আৰু সেইবাবে তথ্য প্ৰযুক্তিৰ ফলত শিক্ষা সেতুৰ জৰিয়তে ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীৰ উপস্থিতি নিয়মীয়া কৰা হৈছে মাননীয় অধ্যক্ষ মহোদয় তথ্য প্ৰযুক্তিৰ ফলত গুগল মিট জুম ৱেবএক্স আদিৰ জৰিয়তে বিশ্বৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ ছাত্ৰীসকলে সাগৰ 13 নদী সিপাৰৰ শিক্ষক শিক্ষয়িত্ৰীৰ সৈতে মত বিনিময়ৰ সুযোগ লাভ কৰিছে আৰু এই ক্ষেত্ৰত বিৰোধী পক্ষৰ সদস্যসকলে কৈছে যে তথ্য প্ৰযুক্তি ব্যৱস্থাই শিক্ষা ব্যৱস্থাৰ ফলপ্ৰসূ উন্নতি কৰা নাই মাননীয় অধ্যক্ষ মহোদয় আজি সদনৰ মজিয়াত বিৰোধী পক্ষৰ এগৰাকী সদস্যই কৈছিল যে যিবোৰ ঠাইত বিদ্যুৎ প্ৰযুক্তিৰ সুবিধা নাই আৰু তথ্য প্ৰযুক্তি ব্যৱস্থাই কোনো সুবিধা প্ৰদান কৰা নাই তেতিয়া গতিকে মই তেওঁক এটা ক'ব বিচাৰিছো যে দুই এটা নেতিবাচক উদাহৰণ থাকিলে বুলি আমি সমগ্ৰ বিষয়টোৰ ওপৰত দোষাৰোপ কৰিব নোৱাৰো মাননীয় অধ্যক্ষ মহোদয় বাৰীৰ পাছফালৰ পুখুৰীটোত মাছ ধৰিবলৈ যাওঁতে 2-3টা শিঙি মাছে যেনিবা বিধিলে কিন্তু তাৰ অৰ্থ এইটো নহয় যে আমি মাছ খাবলৈ আৰু মাছ ধৰিবলৈ এৰি দিম আৰু মাননীয় অধ্যক্ষ মহোদয় আন এগৰাকী সদস্যই কৈছিল যে তথ্য প্ৰযুক্তিৰ ফলত আজিকালি ল'ৰা ছোৱালীয়ে সত্যনাথ বৰা ছৈয়দুল মালিক কোন আৰু ডক্টৰ ইঞ্জিনিয়াৰ হোৱাৰ সলনি কয় যে কি ৰিল ষ্টাৰ হ'ব কিন্তু মই তেওঁক ক'ব বিচাৰোঁ যে ৰিল ষ্টাৰ হোৱাটো কোনো ভুল বা ভ্ৰান্ত ধাৰণা নহয় কাৰণ বৰ্তমানৰ NEP অৰ্থাৎ নিউ এডুকেশ্যন পলিচিৰ কথা আমি সকলোৱে শুনিছোঁ আৰু নিউ এডুকেশ্যন পলিচিয়ে এতিয়া শিক্ষক শিক্ষয়িত্ৰীৰ পঢ়াৰ উপৰিও অন্যান্য দিশসমূহৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে আৰু সেইবাবে মঙলদৈত স্কিল ডেভেলপমেণ্টৰ বাবে এখন বিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছে আৰু মাননীয় অধ্যক্ষ মহোদয় মোবাইল ফোনটো যদি সঠিকভাৱে ব্যৱহাৰ কৰিব পৰা যায় তাত মোবাইল ফোনটোৰো নে সেইজন ব্যক্তি বা তেওঁলোকৰ মানসিকতা আৰু চিন্তাৰো গতিকে মই বিৰোধী পক্ষৰ সদস্যসকলক ক'ব বিচাৰিছোঁ যে আপোনালোকৰ মানসিকতা আৰু নিজৰ চিন্তা সলনি কৰক গতিকে প্ৰযুক্তিবিদ্যাই নিজ স্থানত থাকি আপোনালোকৰ উন্নয়ন সাধন কৰিব মাননীয় অধ্যক্ষ মহোদয় 2012 বৰ্ষৰ টাইমছ অফ ইণ্ডিয়াত যোগেন্দ্ৰ মাধৱে লিখিছিল যে মানুহৰ মনত উদয় হোৱা প্ৰত্যেকটো যোগাত্মক চিন্তাই মানৱ জাতিৰ ভাগ্য উদয় কৰিব পাৰে তেনে এক প্ৰেক্ষাপটত বিৰোধী পক্ষৰ সদস্যসকলক মই আহ্বান জনাম যে তেওঁলোকে নিজৰ মনত যোগাত্মক চিন্তাৰ বীজ অংকুৰিত কৰক আৰু আজিৰ ফলত উত্থাপিত হোৱা বিধেয়কখনক সমৰ্থন কৰি সমাজ আৰু জাতিৰ স্বাৰ্থত বিধেয়কখন গৃহীত কৰিবৰ বাবে মাননীয় অধ্যক্ষ মহোদয় অনুৰোধ জনাওক ধন্যবাদ ভাবিছিলো নতুন যুগৰ নতুন পুৰুষ নতুন দিগন্তৰ সূচনা হ'ব কিন্তু তেনে নহয় ভাৰতৰ দৰে উন্নয়নশীল দেশৰ অংগ ৰাজ্য অসমত যেতিয়া জকাইচুতীয়া গাঁৱৰ এজন ছাত্ৰই ইণ্টাৰনেট বিচাৰি যেতিয়া এটা বছৰ কৰিবলগীয়া হয় আৰু সেই তেতিয়াই ছাত্ৰজনৰ পিছত যেতিয়া স্ক্ৰীণত কৃষ্ণৰ তেতিয়াই আপোনাৰ উত্থাপন কৰা বিধেয়কখনত বহুল শব্দটোৰ বহুলতা মাননীয় অধ্যক্ষ মহোদয় অসমৰ বিদ্যালয় আন্তঃগাঁথনিৰ পৰিসংখ্যাৰ 2021-22 তথ্য অনুসৰি কম্পিউটাৰ নথকা বিদ্যালয়ৰ সংখ্যা 58,027খন ইণ্টাৰনেট নথকা বিদ্যালয়ৰ সংখ্যা 53,733খন এনে প্ৰেক্ষাপটত মাননীয় অধ্যক্ষ মহোদয় সন্মানীয় চৰকাৰী পক্ষৰ সদস্যসকলে সদনৰ মজিয়াত উত্থাপন কৰা বিধেয়কখন বহুল প্ৰয়োগৰ কথা যে মিছা সেই কথা মৰ্মে অনুভৱ কৰিবলৈ সদনত উত্থাপন কৰা বিধেয়কখন বিৰোধিতা কৰিছোঁ আৰু গ্ৰহণ কৰিছোঁ বিৰোধী পক্ষই মাননীয় অধ্যক্ষ মহোদয় ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 কৈছে ক্ৰিয়েটিভ পেটেন্সিয়েল অৰ্থাৎ সৃষ্টিশীল সম্ভাৱনা আৰু ক্ৰিটিকেল থিংকিং অৰ্থাৎ সমালোচনামূলক সৃজনী শক্তি কিন্তু মাননীয় অধ্যক্ষ মহোদয় যদিহে এজন ছাত্ৰই তথ্য প্ৰযুক্তি প্ৰয়োগ কৰে তেতিয়া ছাত্ৰজনৰ যি চিন্তাশীল মনোভাৱ সেই চিন্তাশীল ক্ৰমান্বয়ে হ্ৰাস পাব মাননীয় অধ্যক্ষ মহোদয় ChatGPT ব্যৱহাৰ কৰি এজন ছাত্ৰই ৰাইটে এছে এবাউট স্বাধীন আছাম বুলি লিখি ভাল নম্বৰ পাব পাৰে কিন্তু সেইজন ছাত্ৰই হয়তো অনুভৱ নকৰিব পাৰে যে বানে হোৱা মাজুলীৰ বাবে বানপানী শব্দটো কিমান ভয়াৱহ মাননীয় অধ্যক্ষ মহোদয় এজন ছাত্ৰই তথ্য প্ৰযুক্তি ব্যৱহাৰ কৰি নিজৰ স্কুলীয়া শিক্ষা হ্ৰাস কৰিব পাৰে কিন্তু হয়তো সেইজন ছাত্ৰই অনুভৱ নকৰিব পাৰে যে ৰান্ধনিৰ শব্দটোৰ হস্বইকাৰৰ দীৰ্ঘইকাৰ হৈ গ'লে যে শব্দটোৰ লিংগ পৰিৱৰ্তন হয় মাননীয় অধ্যক্ষ মহোদয় নৱম শ্ৰেণীত উল্লেখিত দাফান্তেহেড আৰু দশম শ্ৰেণীৰ পাঠ্যক্ৰমত উল্লেখিত ইণ্টাৰনেটৰ নিশা এই পাঠ দুটাই আমাক স্পষ্ট কৰি দিয়ে যে ছাত্ৰ অৱস্থাত ছাত্ৰ ছাত্ৰীসকলৰ বাবে তথ্য প্ৰযুক্তি সম্পূৰ্ণৰূপে উপযুক্ত নহয়
এই বাস্তৱিকতাখিনি অনুভৱ কৰাৰ বাবে সদনত উত্থাপন হোৱা বিধেয়কখন বিৰোধিতা কৰিছোঁ আৰু গ্ৰহণ কৰিছোঁ বিৰোধী পক্ষৰ আহ্বান। মাননীয় অধ্যক্ষ মহোদয়, অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ দৰে আগশাৰী বিশ্ববিদ্যালয় এখনে যেতিয়া মাৰ্চ মাহত গৱেষণা পত্ৰ প্ৰকাশ কৰে যে বিশ্ববিদ্যালয়খনত তথ্য প্ৰযুক্তিৰ বহুল প্ৰয়োগে শিক্ষাৰ ক্ষেত্ৰত যি ঋণাত্মক প্ৰভাৱ পেলাইছে, সেই তেনে প্ৰেক্ষাপটত মাননীয় অধ্যক্ষ মহোদয়, ভাৰতৰ দৰে উন্নয়নশীল দেশ এখনত কিদৰে তথ্য প্ৰযুক্তিৰ বহুল প্ৰয়োগ হ'ব সেই কথাটো কিন্তু স্পষ্ট কৰি দিয়াটো প্ৰয়োজন আছিল এই সদনৰ মজিয়াত। মাননীয় অধ্যক্ষ মহোদয়, মই যদি এটা কথা কওঁ, মোৰ এটা কবিতা লিখিবলৈ মন আৰু কবিতাটো লাগে মোক জোনবাইৰ ওপৰত, কিন্তু তথ্য প্ৰযুক্তিয়ে তৎক্ষণাত জোনবাইৰ ওপৰত মোৰ চিন্তা ভাৱনাতকৈ এক উন্নত মানদণ্ডৰ কবিতা মোৰ আগত প্ৰদান কৰিব পাৰিব। কিন্তু মাননীয় অধ্যক্ষ মহোদয়, সেই সময়খিনিত মোৰ কিদৰে নিজৰ চিন্তাশীল শক্তি ফলপ্ৰসূ হৈছে সেই কথাটো কিন্তু স্পষ্ট কৰি দিয়াটো প্ৰয়োজন আজিৰ এই সদনৰ মজিয়াত। মাননীয় অধ্যক্ষ মহোদয়, শিক্ষা ব্যৱস্থাটোৰ লগত জড়িত হৈ আছে শিক্ষক, ছাত্ৰ-ছাত্ৰীসকল আৰু শিক্ষা লাভ কৰাৰ এটা সুস্থ পৰিৱেশ। এইসমূহ কাৰকত হোৱাখিনি কেৱল মাত্ৰ তথ্য প্ৰযুক্তিক বাধা দিয়াৰ বাবে সদনত উত্থাপন হোৱা বিধেয়কখন বিৰোধিতা জনাই গ্ৰহণ কৰিছোঁ বিৰোধী পক্ষৰ আহ্বান। মাননীয় অধ্যক্ষ মহোদয়, শেষত আমি শ্লোকেৰে সামৰণি মাৰিবলৈ ভাল পাম। গুৰু ব্ৰহ্মা, গুৰু বিষ্ণু, গুৰু দেৱো মহেশ্বৰা, গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম, তস্मै শ্ৰী গুৰৱে নমঃ। ধন্যবাদ। প্ৰজ্ঞানজ্যোতি ভূঞা। নমস্কাৰ মাননীয় অধ্যক্ষ মহোদয় আৰু মহামান্য সদন। মাননীয় অধ্যক্ষ মহোদয়, এগৰাকী সন্মানীয় বিৰোধী পক্ষৰ সদস্যই প্ৰত্যেকগৰাকী চৰকাৰী পক্ষৰ সন্মানীয় সদস্যৰ অধ্যয়ন পুস্ততা তেওঁলোকৰ জ্ঞানক লৈ প্ৰশ্ন কৰি থৈ যায়। সেইগৰাকী সন্মানীয় বিৰোধী পক্ষৰ সদস্যকো আমাৰ সুধিবলৈ মন যায় যে তেওঁ সেই যে ইজৰাইলৰ লেখকগৰাকীৰ উদ্ধৃতি পবিত্ৰ সদনৰ মাজমজিয়াত দাঙি ধৰিলে, সেই লেখকগৰাকীৰ উদ্ধৃতি তেওঁ সেই গ্ৰন্থখনৰ পৰা সংগ্ৰহ কৰিলে নে তথ্য আৰু প্ৰযুক্তিবিদ্যাৰ পৰা সংগ্ৰহ কৰিলে? মাননীয় অধ্যক্ষ মহোদয়, একেগৰাকী সন্মানীয় বিৰোধী পক্ষৰ সদস্যই আজি আমাক প্ৰশ্ন কৰি থৈ যায় যে উত্থাপিত বিধেয়কখন ভাৰতৰ প্ৰেক্ষাপটত উত্থাপন কৰা হৈছে নে বিশ্বৰ প্ৰেক্ষাপটত উত্থাপন কৰা হৈছে নে অসমৰ প্ৰেক্ষাপটত? সেইগৰাকী সন্মানীয় বিৰোধী পক্ষৰ সদস্যক উদাহৰণৰ সৈতে বুজাবলৈ পালে ভাল পাম যে এটা মালভোগ কল যদি এজন ভদ্ৰলোকক খাবলৈ দিয়া হয়, তেন্তে সেই তেওঁ ভদ্ৰলোকজনক নকলেও হ'ব যে কলটো বাকলি গুচাই খাব লাগে নে বাকলিৰ সৈতে খাব লাগে। এইখন ভাৰতবৰ্ষ, মাননীয় অধ্যক্ষ মহোদয়, এইখন ভাৰতবৰ্ষৰ অংগৰাজ্য অসমত উত্থাপিত বিধেয়ক। গতিকে প্ৰেক্ষাপটটোৰ কথা স্পষ্ট নকৰিলেও তেওঁ হয়তো জ্ঞাত হোৱাটো উচিত আছিল যে সেয়া ভাৰতৰ বাবে উত্থাপন কৰা বিধেয়ক, হয়তো বা অসমৰ বাবে উত্থাপন কৰা বিধেয়ক। মাননীয় অধ্যক্ষ মহোদয়, এতিয়া আহিছোঁ বিষয়বস্তুৰ গভীৰতালৈ। অধ্যক্ষ মহোদয়, তথ্য প্ৰযুক্তিৰ বহুল প্ৰয়োগ যি সময়ত অধ্যক্ষ মহোদয় ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ অধীনত 2021 বৰ্ষৰ 29 জুলাই ভাৰতবৰ্ষত গঠন কৰা হৈছে নেশ্যনেল এডুকেশ্যনেল টেকনলজি ফৰাম, চমুকৈ NETF। অধ্যক্ষ মহোদয়, সেই NETFৰ মূল উদ্দেশ্য হৈছে ভাৰতবৰ্ষৰ প্ৰত্যেকটো দুৰ্গম অঞ্চল আৰু পিছপৰা জাতি জনগোষ্ঠীলৈকে তথ্য প্ৰযুক্তিগত শিক্ষাক লৈ যোৱা। অধ্যক্ষ মহোদয়, সেই NETFৰ অধীনত আজিৰ তাৰিখত দীক্ষা, ই পৰ্টেল, নেশ্যনেল ডিজিটেল লাইব্ৰেৰী ইত্যাদিৰ দৰে অনলাইন প্লেটফৰ্মৰ জৰিয়তে শিক্ষা ব্যৱস্থাক অধিক ফলপ্ৰসূ কৰি তোলা হৈছে। সেইবাবে অধ্যক্ষ মহোদয়, আমি উত্থাপন কৰা বিধেয়কখনত ব্যৱহাৰ কৰিলোঁ বহুল প্ৰয়োগ শব্দটো। অধ্যক্ষ মহোদয়, এতিয়া আহিছোঁ আমাৰ ছাত্ৰ ছাত্ৰীয়ে কেনেধৰণে শিকে। প্ৰথমতে ছাত্ৰ ছাত্ৰীয়ে কাণেৰে শুনি শিকে অথবা চকুৰে দেখি শিকে, অথবা যিসকলে চকুৰে দেখিব নোৱাৰে তেওঁলোকৰ বাবে ব্ৰেইল পদ্ধতিৰ ব্যৱস্থা আছে। অধ্যক্ষ মহোদয়, যেতিয়া আমি কিবা এটা বস্তু পঢ়োঁ তেতিয়া কেৱল মাত্ৰ তাৰ আমি জ্ঞানটোহে লাভ কৰোঁ, কিন্তু যেতিয়া আমি অডিঅ' ভিজুৱেল আকাৰে অৰ্থাৎ দৃশ্যশ্ৰাব্য মাধ্যমৰ জৰিয়তে বিষয়বস্তুটোৰ বিষয়ে প্ৰায়োগিক জ্ঞান লাভ কৰোঁ, সেয়া আমাৰ বাবে বেছি ফলদায়ক হয়। তেনে এটা প্ৰেক্ষাপটত অধ্যক্ষ মহোদয় আমাক সহায় কৰে তথ্য আৰু প্ৰযুক্তিবিদ্যাই। তেনে এটা প্ৰেক্ষাপটত অধ্যক্ষ মহোদয় সন্মানীয় চৰকাৰী পক্ষৰ সদস্যসকলে দলপতিগৰাকীয়ে উত্থাপন কৰা বিধেয়কখন সন্মানীয় বিৰোধী পক্ষৰ সদস্যসকলে বিৰোধিতা কৰাটো সঁচাই বৰ হাস্যকৰ বিষয়। মাননীয় অধ্যক্ষ মহোদয়, শিক্ষা তত্ত্বৰ দ্বিতীয় বৰ্ষৰ কিতাপত পঢ়িবলৈ পাইছোঁ দূৰৱৰ্তী শিক্ষাৰ উদ্দেশ্যৰ কথা। তাত স্পষ্ট ৰূপত উল্লেখ আছে যে আধুনিক প্ৰযুক্তিবিদ্যা মাধ্যম, ছপা মাধ্যম, দৃশ্যশ্ৰাব্য মাধ্যমৰ জৰিয়তে ছাত্ৰ ছাত্ৰীক অধিক ফলপ্ৰসূ শিক্ষা প্ৰদান কৰাটো হৈছে দূৰৱৰ্তী শিক্ষাৰ এক উদ্দেশ্য। আজি সন্মানীয় বিৰোধী পক্ষৰ এগৰাকী সদস্যই কৈ থৈ যায় যে প্ৰযুক্তিবিদ্যাই আমাৰ শিক্ষা ব্যৱস্থা সম্পূৰ্ণৰূপে ধ্বংসৰ পথলৈ নিয়ে
শুনি আছে সেইগৰাকী সন্মানীয় বিৰোধী পক্ষৰ সদস্যৰ ক্ষেত্ৰত স্পষ্ট কৰি দিওঁ যে তেওঁ সম্পূৰ্ণৰূপে সদনৰ মাজমজিয়াত নস্যাৎ কৰা সেই দূৰৱৰ্তী শিক্ষা কিন্তু সেই শিক্ষা ব্যৱস্থাৰে এক অংগ। আমি শিক্ষা ব্যৱস্থা শব্দটোৰ জৰিয়তে কেৱল মাত্ৰ ৰাতিপুৱা বিদ্যালয়লৈ গৈ চাৰিবেৰৰ কোঠাৰ মাজত লাভ কৰা শিক্ষা আৰু দুপৰীয়া ঘৰলৈ আহি বেগটো থৈ দিয়াকে সেই শিক্ষা ব্যৱস্থা বুলিব খোজা নাই। বৰঞ্চ অধ্যক্ষ মহোদয় আমাৰ শিক্ষা ব্যৱস্থাত অন্তৰ্ভুক্ত হৈ আছে শিক্ষা ব্যৱস্থাৰ অন্তৰ্ভুক্ত হৈ আছে দূৰৱৰ্তী শিক্ষা, বয়স্ক শিক্ষা ইত্যাদিৰ দৰে প্ৰত্যেক ধৰণৰ শিক্ষা। তেনে এটা প্ৰেক্ষাপটত অধ্যক্ষ মহোদয় সন্মানীয় বিৰোধী পক্ষৰ সদস্যসকলে কেনেধৰণে তেনে দূৰৱৰ্তী শিক্ষাৰ দৰে এটা বহল শিক্ষা ব্যৱস্থাৰ অংগ নস্যাৎ কৰিলে সেয়া সঁচাই বৰ হাস্যকৰ বিষয়। মাননীয় অধ্যক্ষ মহোদয় আজিৰ চৰকাৰে আমাৰ ভাৰতবৰ্ষত 10,000টাতকৈ অধিক অটল টিংকাৰিং লেবৰ ব্যৱস্থা কৰিছে। তেনে অটল টিংকাৰিং লেবত ছোৱালী শিক্ষাৰ বাবে 96% বিদ্যালয়ত অটল টিংকাৰিং লেবৰ ব্যৱস্থা কৰা হৈছে। সমান্তৰালকৈ তেনে অটল টিংকাৰিং লেবৰ জৰিয়তে বৰ্তমান 16 লাখতকৈ অধিক উদ্ভাৱনী প্ৰকল্পৰ বিকাশ ঘটিছে এইখন ভাৰতবৰ্ষত। তেনে এটা প্ৰেক্ষাপটত অধ্যক্ষ মহোদয় তথ্য আৰু প্ৰযুক্তিবিদ্যাৰ বহুল প্ৰয়োগ যে হৈছে সেই কথাটো স্পষ্ট। আৰু আজিৰ তাৰিখত অধ্যক্ষ মহোদয় সেই তেনে এখন সময়োপযোগী বিধেয়ক যদি সদনৰ মাজমজিয়াত গৃহীত নহয় তেতিয়াহ'লে কিন্তু ভাৰতবৰ্ষ যথেষ্ট পিছ পৰি যোৱাৰ সম্ভাৱনা আছে। তেনে এটা প্ৰেক্ষাপটত অধ্যক্ষ মহোদয় সন্মানীয় বিৰোধী পক্ষৰ সদস্যসকলক অনুৰোধ জনাম যে তেওঁলোক আমাৰ সৈতে চামিল হওক, কাৰণ আমিও দেখোঁ এখন পৰিৱৰ্তনশীল ভাৰতবৰ্ষৰ। শেষত অধ্যক্ষ মহোদয় শাৰী বাণীৰে সামৰিবলৈ পালে ভাল পাওঁ। পৰিৱৰ্তনে যদি আনে আশাৰ জোৱাৰ তেনে পৰিৱৰ্তন কাইমো আমাৰ। পৰিৱৰ্তনে যদি আনে আশাৰ জোৱাৰ তেনে পৰিৱৰ্তন কাইমো আমাৰ। ধন্যবাদ মাননীয় অধ্যক্ষ মহোদয়, ধন্যবাদ মহামান্য। নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিলখনৰ সপক্ষে যিসকল ভোট দিব গোপাল বিচাৰিছে ৰাজবংশী তেখেতসকলক হাতে তৰ্ক প্ৰতিযোগিতা নৱম দশম একাদশ আৰু দ্বাদশ শ্ৰেণীৰ অনুষ্ঠিত কৰা হৈছিল। আজি তৰ্ক প্ৰতিযোগিতাৰ বিষয় হৈছে তথ্য প্ৰযুক্তিৰ প্ৰয়োগ প্ৰয়োগে শিক্ষা ব্যৱস্থা অধিক ফলপ্ৰসূ কৰি তুলিছে। সন্মানীয় অধ্যক্ষ তেখেতে আসনত আসন গ্ৰহণ কৰি আছে। আমি বিচাৰকসকলক আপোনালোকক দেখাই দিছোঁ। এয়া হৈছে অপক্ষৰ প্ৰতিযোগীসকল। আমি এইটো পাৰে আছে বিপক্ষৰ প্ৰতিযোগীসকল। আহকচোন আমি এই বুজ লওঁ তেখেতসকল কোন কোন বিদ্যালয়ৰ পৰা আহিছে। ভাইটি কোন বিদ্যালয়ৰ পৰা আহিছা? হয়, কোন শ্ৰেণীত পঢ়া? তোমাৰ অনুভৱ কেনেকুৱা আজি? ভালেই। ইমান এটা সুন্দৰ বিষয়বস্তু তেখেতসকলে বাছি লৈছে। এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ পাই তোমাৰ অনুভৱ কেনেকুৱা? এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ পাই তোমাৰ অনুভৱ কেনেকুৱা? ভাল লাগিছে। অধ্যয়ন কৰি আহিছে। হয়, কিন্তু এজন সদস্যই মানে অত্যাধিক শব্দটো ব্যৱহাৰ কৰিলে অকণমান ঠিকে আছে। তুমি ভাইটি কোন শ্ৰেণীত পঢ়া? হয়, কোন স্কুলৰ পৰা আহিছা? আমি বিপক্ষৰ প্ৰতিযোগীসকলক আমি দেখুৱাবলৈ জ্ঞাপন কৰিছোঁ। আৰু এই মুহূৰ্তত মই ভণ্টি কোন স্কুলৰ পৰা আহিছা? নামটো কি তোমাৰ? বিচাৰকসকলৰ নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সৌজন্য এটা গুৰুত্বপূৰ্ণ বিষয় তৰ্ক প্ৰতিযোগিতাৰ বিষয় হিচাপে বাছনি কৰি লৈছে। আজি এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি তোমাৰ অনুভৱ কি? মোৰ অনুভূতি মোৰ বহুত ভাল লাগিছে, কাৰণ মই আগতে তৰ্ক প্ৰতিযোগিতাৰ বিষয়ে জনা নাছিলোঁ, কিন্তু এই অনুষ্ঠানটোৰ জৰিয়তে মই ইয়াৰ বিষয়ে জানিব পাৰিলোঁ আৰু মোৰ বহুত এক্সপিৰিয়েঞ্চো হ'ল আৰু মই প্ৰথমবাৰ প্ৰতিযোগিতাত ভাগ লৈছোঁ। মই বহুত কথা জানিবলৈ পাই সুখী হৈছোঁ। ধন্যবাদ এই প্ৰতিযোগিতাত তোমালোকে অংশগ্ৰহণ কৰাৰ বাবে। ভৱিষ্যতেও এনেদৰে এনেকুৱা তৰ্ক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবা বুলি আশা ৰাখিলোঁ। ধন্যবাদ। নমস্কাৰ বন্ধুসকল, মই শ্ৰদ্ধাৰ মহেন শইকীয়া ছাৰক আপোনালোকক দেখুৱাই দিছোঁ
এয়া হৈছে নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শ্ৰদ্ধাৰ মহেন শইকীয়া ডাঙৰীয়া। ছাৰ, প্ৰথমে শ্ৰদ্ধা তথা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সৌজন্যত এটা গুৰুত্বপূৰ্ণ বিষয় তৰ্ক প্ৰতিযোগিতাৰ বিষয় হিচাপে বাছনি কৰি লোৱা হৈছে। ছাৰ, বিষয়টোৰ বিষয়ে অলপ জনাই দিলে ভাল পাম। নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উদ্যোগত আজি সদৌ অসম ভিত্তিক উপৰাজমুখী অৱৰণী যিটো তৰ্ক প্ৰতিযোগিতা সেইটো আয়োজন কৰা হৈছে। যিটো আমাৰ তথ্য প্ৰযুক্তিৰ যিটো ব্যৱহাৰ, এই ব্যৱহাৰে যে সমাজ জীৱনক উপকৃত কৰিছে, এনেকুৱা বিষয় এটাক লৈ আমি আজি তৰ্কৰ আয়োজন কৰিছিলোঁ। তৰ্ক যথেষ্ট উন্নত হৈছে, যথেষ্ট উন্নত পৰ্যায়ৰ এখন ডিবেটিং হৈছে। অসমৰ ভিন্ন প্ৰান্তৰ পৰা ইয়ালৈ প্ৰতিযোগী আহিছে, গতিকে আমি নথৈ আনন্দিত হৈছোঁ। যিহেতু আমাৰ বৰ্তমান ডিবেট বিষয়টো ক্ৰমান্বয়ে সমাজ জীৱনৰ পৰা লাহে লাহে হেৰাই গৈছে, গতিকে আমি কেনেকৈ জীয়াই ৰাখিব পাৰোঁ তাৰে মূল লক্ষ্য। গতিকে আমি সেয়ে আমাৰ নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আমাৰ প্ৰাক্তন শিক্ষক প্ৰয়াত গোপাল ৰাজবংশীদেৱৰ পৰিয়ালবৰ্গই আমাক যিটো পুৰস্কাৰৰ টকা তেওঁলোকে আমাক প্ৰদান কৰিছে, গতিকে আমি নথৈ তেখেতসকলৰ পৰা আনন্দিত হৈছোঁ। গতিকে আমি আজি যি অভিনৱ পদক্ষেপেৰে যি টকা পইচা আয়োজন কৰিলোঁ, আজি উৎকট গৰম, এই গৰমতো এখন বিশেষভাৱে বহুত উন্নত পৰ্যায়ৰ এখন ডিবেটিং ৰাইজে আজি উপভোগ কৰিবলৈ পাৰে, যিটো আমি নথৈ আনন্দিত হৈছোঁ। পুৰস্কাৰ যেই নাপাওক, যিটো যিসকল থাকিলে উপস্থিতি হওক, প্ৰতিযোগীয়ে হওক, তেওঁলোকে আজি যথেষ্ট শিকিব পাৰিছে। ডিবেট কি বস্তু, সেই ডিবেটটো শিকিব পাৰিছে। আৰু তাতকৈ আমি এই সুযোগতে আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ যে আমি ডিবেট ফৰ্ম এখন গঠন কৰিছোঁ। ডিবেট ফৰ্মৰ যোগেদি আমি বিভিন্ন সময়ত ডিবেটৰ সম্পৰ্কত বিভিন্ন কৰ্মশালা অনলাইন বা অফলাইন মোডেৰে আমি ছাত্ৰ ছাত্ৰীক শিকোৱাৰ পদক্ষেপ গ্ৰহণ কৰিছোঁ। ধন্যবাদ ছাৰ। আপোনালোকে অনাগত দিনতো এনেদৰে তৰ্ক প্ৰতিযোগিতা আদি অনুষ্ঠিত কৰি যাব বুলি আশা ৰাখিলোঁ। উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সৌজন্যত আজি এক সদৌ অসম ভিত্তিক তৰ্ক প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে আৰু এই তৰ্ক প্ৰতিযোগিতাৰ ৰাজবংশী সোঁৱৰণি পতা হৈছে। আপুনি তেখেতৰ সহধৰ্মিনী, প্ৰথমে শ্ৰদ্ধা জনাইছোঁ আপোনাক, লগতে মোৰ চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। আপোনাৰ অনুভৱ কওক, আজি এই তৰ্ক প্ৰতিযোগিতা কেনে পাইছে? কৃতজ্ঞতা জ্ঞাপন কৰিব লৈছোঁ এই স্কুলৰ প্ৰধান শিক্ষক ছাৰক। তেওঁ সহযোগিতাতে কাৰণে আমি সফল হৈছোঁ। মই আজি এটা কথা কৈছোঁ, আজি যেতিয়া আমি এইটো বছৰে বছৰে দি থাকিম বুলি ভাবিছোঁ। আমাৰ পৰিয়ালৰ তৰফৰ পৰা যিটো প্ৰাইজ মনি হয় ছাৰে ভাতে আপোনালোকে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ এনে মহান কাৰ্যত আপোনালোকে সহযোগ কৰাৰ বাবে। পুনৰ আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। সকলে কৈছে আজি যিখন তৰ্ক প্ৰতিযোগিতা হৈছে, মই দেখাত যিমানবোৰ তৰ্ক দেখিছোঁ তাতকৈ বহুত উন্নত হৈছোঁ। প্ৰতিজন এনেকুৱা এজন প্ৰতিযোগী নাই তেওঁলোকে কিবা ক'ব পৰা নাই। সুন্দৰ প্ৰতিজনে, মই গোটেইখিনি চাই আছোঁ, বহুতো ভিডিঅ' কৰিছোঁ, ইমান সুন্দৰ কৈছে প্ৰতিজনে। আমি নিজেও ভবা নাছিলোঁ যে ইমান সুন্দৰ হ'ব, বহুত সুন্দৰ হৈছে। যিটো আমি অলপ দিনৰ আগতে এটা ৱৰ্কশ্বপো দিছিলোঁ, এই স্থানত দিছোঁ। মই প্ৰথমতে কৈছোঁ প্ৰতিজনে আজি স্থানপ্ৰাপ্ত, অতি সুন্দৰ। মোৰ দৃষ্টিত প্ৰতিজনে স্থানপ্ৰাপ্ত, বিচাৰকসকলেও কৈছে যে প্ৰতিজনে স্থানপ্ৰাপ্ত, প্ৰতিজনে সুন্দৰ হৈছে। তথাপিতো দুই এটা ফটোৰ বাবেই যেন আমি অকণমান পৰিৱৰ্তন কৰিবলগীয়া হ'ল। সেয়ে আমি এতিয়া ফলাফল ঘোষণা কৰিবলৈ আগবাঢ়িছোঁ। প্ৰথম স্থান লাভ কৰিছে কিষেন একাডেমী নাজিৰাৰ প্ৰজ্ঞানজ্যোতি ভূঞা। দ্বিতীয় দিল্লী পাব্লিক স্কুল নাজিৰাৰ অভিনৱ বৰগোহাঁই। তৃতীয় গুৰাবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয় জোনাক প্ৰিয়া খাৰঘৰীয়া। উদগনি বঁটা আমি দুগৰাকীক দিছোঁ, আমি চবকে উদগনি জনাইছোঁ, কিন্তু আমাৰ বিশেষ অসুবিধাৰ কাৰণে দুজনক জনাইছোঁ। গুৰাবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উন্মানা বৰা আৰু বালিজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দেৱিকা বৰুৱা। আমি প্ৰথমতে এতিয়া প্ৰজ্ঞানজ্যোতি ভূঞাক আমি এই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। ইতিমধ্যে প্ৰতিযোগিতাৰ অন্তত ফলাফল ইতিমধ্যে ঘোষণা হৈছে। এতিয়া আছে প্ৰতিযোগীসকলৰ, যিসকলে প্ৰতিযোগিতাত স্থান পাইছে তেখেতসকলক পুৰস্কাৰ বিতৰণ কৰা হ'ব।
আমাৰ মাজত উপস্থিত আছে বালিজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ অঞ্জন বৰা ডাঙৰীয়া, তেখেতক আমি মঞ্চলৈ আমন্ত্ৰণ কৰিছোঁ। আমাৰ মাজত উপস্থিত আছে দৈয়াং উচ্চ মাধ্যমিক বিদ্যালয়ৰ সন্মানীয় মোহায়ন শইকীয়া ডাঙৰীয়া, তেখেতক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। আৰু ধ্ৰুৱজ্যোতি গতিকে আমি আটাইকেইজনকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি আমি মঞ্চলৈ আগবঢ়াইছোঁ। এতিয়া প্ৰথম স্থানপ্ৰাপ্ত প্ৰজ্ঞাজ্যোতি ভূঞাক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। প্ৰজ্ঞাজ্যোতি ভূঞাক আমি প্ৰদান কৰিছোঁ নগদ ৬,০০০ টকা, মানপত্ৰ আৰু সামান্য উপহাৰ। গতিকে পুনৰবাৰ আমি প্ৰজ্ঞাজ্যোতিলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু প্ৰজ্ঞাজ্যোতিক গোপালমুখী পৰিবাৰে তেওঁ এখন গামোচাৰে সম্ভাষণ জনাইছে। পুনৰ এই পুৰস্কাৰ প্ৰদান কৰিবৰ কাৰণে মই আজি সন্মানীয় অধ্যক্ষ শ্ৰদ্ধাৰ শইকীয়া ছাৰক আহ্বান জনাইছোঁ। দ্বিতীয় স্থানপ্ৰাপ্ত অভিনৱ বৰ্মা, দিল্লী পাব্লিকেশ্যন নাজিৰা, তেওঁক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। অভিনৱক এখন গামোচাৰে আদৰণি জনাব বিচাৰিছে গোপাল ৰাজমুখী পৰিবাৰ। তেওঁক এই পুৰস্কাৰ প্ৰদান কৰিবৰ কাৰণে মই সঞ্জয় হাজৰিকা দেৱক আহ্বান জনাইছোঁ। ইয়াৰ পিছত তৃতীয় স্থানপ্ৰাপ্ত জোনাক প্ৰিয়া খাৰঘৰীয়া, কুৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, তেওঁক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। তেওঁক প্ৰদান কৰিছোঁ নগদ ৪,০০০ টকা, মানপত্ৰ আৰু সামান্য উপহাৰ। এয়া গোপালমুখী পৰিয়াল পূৰ্ণিমা ৰাজবংশীয়ে তেওঁক সম্ভাষণ জনাইছে। এই প্ৰদান আমি প্ৰদীপ শৰ্মা ডাঙৰীয়াক এই উপহাৰ প্ৰদান কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। আমি উদগনি হিচাপে আগবঢ়াইছোঁ কুৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় উন্মনা বৰা। উন্মনা বৰাক এই উপহাৰ প্ৰদান কৰিব প্ৰদীপ বৰা নামে। প্ৰদীপ তেখেতৰ এখন পূৰ্ণিমা ৰাজমুখী এখন গামোচাৰে সম্ভাষণ জনাইছে। আন এজনক আমি উদগনি বঁটা আগবঢ়াইছোঁ দেৱিকা বৰুৱা, বালিজান উচ্চতৰ মাধ্যমিক বিদ্যালয়, বালিজান উচ্চতৰ মাধ্যমিক বিদ্যালয়। প্ৰকাটিং বালিজান উচ্চ মাধ্যমিক বিদ্যালয়, তেওঁক এই উপহাৰ প্ৰদান কৰিবৰ কাৰণে মই ধ্ৰুৱজ্যোতি চাহাক আহ্বান জনাইছোঁ।